এইফালে বায়েকে আৰু বায়েক দুজনীয়ে লগ লাগি ৰিধিক খানা খুৱাবলৈ চেষ্টা কৰি আছে, খুৱাব পৰা নাই। খাব দিলোঁ কিন্তু খাব পৰা নাই, ৰিয়াৰ হৈ গ'ল। সেইকাৰণে ৰিধিক খুৱাই আছে দুইজনী বায়েকে লগ লাগি। আৰু এতিয়া মই এইফালে মাছখিনি ধুই থওঁ। মাছখিনি 2-2.5 কেজি মাছ আনি থৈছে। এতিয়া মই এইখিনি ধুই পেলাই থৈ দিম, পিছত বনাম। লোকেল মাছ আনিছে, এইটো লোকেল মাছ। আৰু এইফালে মই যোগাৰ কৰি থৈছোঁ এয়া পিঠা বনাবলৈ। ৰাতিয়ে মই গুলি থৈছোঁ, এতিয়া দিনত বনাম। আজি যিহেতু উৰুকাৰ এতিয়া পিঠাখিনি বনাম। তাৰপাছত ৰাতি খোৱাৰখিনি, তাৰপিছত এইটো আনি থৈছোঁ মুড়িৰ পেকেট, মুড়িৰ লাড়ু বনাম বুলি ভাবিছোঁ। আৰু এই বগৰীকেইটা দেখিছেনে? এইকেইটা আপেল বগৰী বুলি কয় বোলে। মই কিন্তু প্ৰথমবাৰ খাইছোঁ আৰু দেখিছোঁ। কালি অলপ কিনি আনিছিলোঁ 1 পোৱামান, খাই বেয়া নালাগিলে। সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছাও দিলোঁ। সকলোৰে ভোগালী বিহুটো খুব ভালদৰে পাৰ হওক। আমাৰ এয়া এফালে আৰু এতিয়া মই মূৰত তেল চেল সানি থৈছোঁ। এইবোৰ ধুই মাছ চাছ ধুই লওঁ আৰু মূৰ চুৰ ধুই লৈ লাহে লাহে কামবোৰ আৰম্ভ কৰি দিওঁ। আমি আজি শুই উঠা বহুত দেৰি হ'ল, সেইটো কাৰণে কামবোৰ চব লেট হৈ গৈছে। আজি যিহেতু স্কুল বন্ধ, সেইকাৰণে দেৰিকৈ উঠিলোঁ। এনেইতো ৰাতিপুৱা 6টা বজাতে উঠা হয়, সেইকাৰণে দেৰি হ'ল। এতিয়া কামখিনি লাহে লাহে আৰম্ভ কৰোঁ। লাহে লাহে মানে স্পীডত কৰিব লাগিব, যিহেতু দেৰিকৈ উঠিলোঁ। সেইকাৰণে লাহে লাহে নহয়, স্পীডতে কামখিনি এতিয়া আৰম্ভ। আহি গ'লোঁ, গা চা ধুই ৰেডি। এতিয়া বনাই লওঁ মই পিঠা, তাৰপিছত চাওঁ এইবোৰ পিঠা হয় নে নহয়, কি বা হয় দেখা যাওক। এইফালে চাহো খাই আছোঁ আৰু এইফালে পিঠা বনাবলৈ লৈছোঁ। পিঠা বনাওঁ, দুইটা কাম একেলগে কৰি থাকিব লাগিব, নহ'লে টাইমে নিমিলে দেখোন। কৃষ্ণ প্ৰভু। অ' মাই গড, এখন কি পিঠা হ'ল মোৰ। চাওকচোন এখন কি পিঠা বনিলে। এনেই পিঠা নবনাও নেকি? ঘৰত গালি পাৰে বিহু বুলি পিঠা নবনাও। গালি পাৰে পিঠা নবনাও। এখন পিঠা বনাই অলপ পিঠা হ'ল মোৰ। এইখন কোনে খাব এনেকুৱা পিঠা? মাঘৰ বিহুৰ পিঠা, ঐ মাঘৰ বিহুৰ পিঠা। এইখন যদি মোৰ ঘৰৰ মানুহে দেখিব লাগে নহয়, এনেই গালি খাব। আইঅ, মোৰ পিঠাগুড়িখিনি এনেই নষ্ট হ'ল। এইখন বাৰু কি পিঠা বনালে ভাল হ'ব কওকচোন? এইসোপা এনেই গুলি ললোঁ, কেলে বাৰু এনেকুৱা হয়? মোৰ লগত নহয়নো কাৰ লগত হ'ব বাৰু? এইবোৰ মোৰ লগতে হ'ব। মানুহৰ ইমান ধুনীয়া ধুনীয়া হয় পিঠাবিলাক, আৰু মোৰ গৈ পেলাই এয়া হৈছে। ইমান বস্তু কিনি ললোঁ, এনেকুৱাহে হ'বলৈ পালি। ফাইনেলি মোৰ পিঠাখন দেখাই আছোঁ হা। মই বেক কেমেৰা দি দেখাই আছোঁ। এইখন হৈছে মই বনোৱা পিঠাখন। এইখন কোনে পাৰিব এনেকুৱা পিঠা? ঘৰৰ মানুহে যদি চাইছে মোক গালি চালি নেপাৰিবি আৰু দেই, বস্তুখিনি এনেই নষ্ট হ'ল, কিন্তু মোৰ পিঠাখন নহ'লগে। তাইও হাঁহে। কি পিঠা বনালো বাৰু? কলা কণীৰ পিঠা। কলা কণীৰ পিঠা। লাষ্ট আৰু এখন বনাইছা মানে, কি কৰিলে ভাল হ'ব বাৰু? পিঠাগুড়ি বেছি দিলে ভাল হ'ব নে কি বাৰু? কি বেছি হৈছে বাৰু? ইয়াত জুই বেছি হৈছে, গেছ বেছি হৈছে, পানী বেছি হৈছে, না কি ইনগ্ৰিডিয়েণ্টছটো বেছি হ'ল বাৰু? মই বুজি নাপালোঁ। মানুহে বনালে দেখোন এনেকেই বনাই থাকে। কি মানে কি হ'ল মানে বুজি নাপালোঁ যে। বস্তুটো এনেকুৱা বহল হৈ গুচি গ'ল যে, আচৰিত কিবা পানী পিঠা টাইপ হৈ গ'ল যে। কৃষ্ণ, আৰু নবনাওঁ। এসোপা ভাপত দি কিবা কিবি বনাই পেলাম আৰু, নহ'ব মোৰ দ্বাৰা। কোনোদিনে নোৱাৰোঁ দেখোন এনেকৈ, সেইকাৰণে মই পিঠা বনাব নলওঁ আচলতে। হ'ল আৰু মাঘৰ বিহুৰ পিঠা মই কিনি আনিয়ে খাব লাগিব। পিঠাখন এখন চাইডকেইটা ভাঙি দিলোঁ, ভাঙি দি খাইছোঁ, কিন্তু মৰককৈ শব্দটো হৈছে। এইখন মৰক পিঠা হ'ল, কিন্তু ভোগালী বিহুৰ ঘিলা পিঠা নহ'লে এইখন মোৰ মৰক পিঠা হ'ল। খাইছোঁ আৰু চাহৰ লগত। কেনেকুৱা লাগিছে খাই চাচোন। এনেই খাবলৈ ধুনীয়া হৈছে, টেষ্টটো গোটেইকেইটা বস্তু মিলি আছে, কিন্তু বস্তুটো কেলে এনেকুৱা হ'ল বাৰু?
সপোনটোতো বহুত দেখো এনেকে পিঠাখন দি দিম ফুলি যাব মনটো ভাল লাগিব লাষ্টত এয়া আমি তো খাইছি আচ্ছা পকেট 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 মোৰ চাহৰ লগত খাবলৈ সেইখনে হ'ল আৰু পিঠা হ'ব আৰু এখানে পিঠাগুৰি মিক্স কৰি দিম নহলে মানে ষ্টিমত বনাই দিম চেষ্টাৰ খাদ্য একো নাই ৰখ এইখিনি পিঠা আকৌ পিঠাগুৰি এখিনি মিক্স কৰি দিলো এইখিনি তেতিয়া কি কৰিব পাৰো নে মিঠাতেল দিয়াৰ কাৰণে এনেকুৱা হ'ল আৰু মিঠাতেলত নবনাই নেকি আছে এটা বেলেগ তেল কিন্তু এইখিনি আকৌ মাছ ফ্ৰাই কৰি দিবগে লাগিব চাগে এইখিনি অলপ দেৰি থাকক তাৰ পিছত এনেকে মানে অলপ দেৰি এইখিনি থাকক এনেকে তাৰ পিছতে এইখিনি হাতেৰে হেৰি কৰি কৰি পিঠা বনাই দিব লাগিব যদি হেখেনেও নথে লাষ্টত ষ্টিমত ভৰাই দিম আৰু চেষ্টাৰ খাদ্য একো নাই চেষ্টা কৰি যাওঁচোন লাষ্ট এনেকুৱা পিঠা বনাই দিলো আৰু এনেকুৱা পিঠাই হ'বগে নহলে ষ্টিমত দিম আৰু এয়া লাষ্ট গৈ গৈ এনেকুৱা পিঠা হ'লগে তাৰপিছতে এই থকা তেলখিনিতে এই মাছখিনি ধুই থৈছিলো যে সেইখিনি ফ্ৰাই কৰি দিওঁ খানা আজি এইখিনিতে হ'ব আৰু খানা এতিয়া লাগি গ'ল মানে এইবোৰ চাফা চিকুণ কৰিম আৰু বাকী আছে এইফালে আমাৰ এই দাদাজনে লাগি গ'ল নহৰু গুচাবলৈ মিক্সিত দিলে হ'ল খালি মিক্সিত দি দিব তেজপাত শুকান জলকীয়া পাঁচফোৰণ আছে ঘৰতে জিৰা সব আনিলে পেকেট মছলা 5 টকীয়া আনছো মই চিকেন টিকেন সব আনছো ও আমাৰ চিকেনটো দেখাই দে আমাৰ মুৰ্গী দুটা সেই দুটা গড়াল এটা ভিতৰত বৰাই থৈছে ও খানাও দি থৈছে তিনি বিটিছাহাতৰ গাহৰি খাবানে সব মঞ্জন না 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 মানুহ বনাই আছে মোক ভিডিঅ' বনাবলৈও নিদিয়ে গাহৰি কিমান আনিছে 1 কিলো বাপৰে তিনটা খাই দিব বোলে 1 কিলো গাহৰি মইতো খামেই মইতো খোৱা দেখি ক'ত যোৱা পিয়াজ যোৱা দোকানৰ পৰা পিয়াজ আনিবলৈ যায় এইফালে ব্ৰাছ কৰি আছে শুই উঠিছেহে মানে এইফালে বনাই আছে তাই পিঠা হৈছে বহুত হ'ল ন বনাই হৈ গ'ল পিঠা পিঠা বনাই আছে তাই এইফালে হৈ গ'ল অকলে অকলে ভিতৰটোতে সোমাই পিঠা বনাই আছে কাইলৈ মিষ্টাৰ আহিব তাই বিহুটো অকলে খাবলৈ দিছে ন আৰু কেনেকে বনাইছেনো কি পিঠা কয় এইটো কুলি পিঠা মাইকা যেনকে বনাই আছে জলদি জলদি হয় দেই মই বনাইছিলো পিঠা মোৰ যি ৰূপ ললে পিঠাই কেৰাহীত দি দিলো বহল হৈ গুচি গ'ল ক'ব নোৱাৰো এইটো কি হ'লগে মই ভাবিছিলো এনেকে ফুলা ফুলা পিঠাটো যে বনাই এইটো বনাইছো মই কেইটামান বনাই আছো মই এইটো বনাব ট্ৰাই কৰিছিলো মই লাষ্ট কৰিছে আমাৰ এইডোখৰ চাফা কৰিব লাগিব মই সব আঁকি 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 কাটি দিছো আৰু এনেকুৱা খেলি আছে খালি ফেজত এনেকুৱা দেখাইছে এনেকুৱা কৰিছো এজনে কান্দিলে পালাই দিবা বুলি কান্দিলে খেলিছো কৰি লৈছো টেবুলখন তাৰপিছতে ইয়াতে কাপোৰ বেডশ্বীট লগাই দিম গেটত বেডশ্বীট লগাই দিম মানে স্কিন অনাৰ কথা আছিলে স্কিন আনিবলৈ পাহৰি গ'ল এতিয়া আকৌ আনিব পাৰে কিন্তু ননালৈকে এখন লগাই থৈ দিম বেডশ্বীট কেইখন লগাই অকণমান আবুৰ কৰি দিম আমাৰ ডিজে লৈ মানুহ আহি গ'ল এইয়া সৰু এটা টাইপ মিউজিক চিষ্টেম লগাই থৈছো সেইটো দি নহ'লে এই মস্ত ডিজে লৈ আহিছে
চিকেন আৰু এইফালে বনালো এটা চৌকা এইফালে পাতিছো আৰু এইখিনিতে এটা চৌকা পাতিছো এতিয়া বনাই আছো মই চিকেন আৰু মাছ হৈ গৈছে এইফালে কাটি লৈছো আমাৰ গান লগাই থৈছিল আৰু সাইডত গান লগাইছে আমাৰ ওপৰত গান লগাইছে ইমানে হাল্লা হৈছে মানে লাহে লাহে কথা কলে কোনেও নুশুনে ইয়াত ভাল একদম চিঞৰি চিঞৰি কথা পাতিবলগীয়া হৈছে বস্তু উঠাই আছে এফালে চকী আনি আছে ভাগৰ লাগি গৈছে চকী মানে বস্তুবোৰ ভিতৰত সোমাই আছে এতিয়া সিজিল কৰা লাগি গৈছো এফালে এইটো ভাগৰত মানে টোপনিয়ে গুচি গৈছে এইটো ইমান এলেহুৱা এতিয়া আমাৰ খাই বৈ মানে ফ্ৰী হওঁতে 11টা বাজিলে এইফালে মোবাইল কৈ আছে গান লগাবলৈ মোবাইলটো বন্ধ কৰি থৈ দিলো মোবাইলটো চাৰ্জে নাই আজি বিহুৰ দিনাখন আমি চবে বাহিৰত এনেকে ওলাই পেলাই চাহ চিৰা পিঠা দৈ খালো গুড মৰ্নিং আৰু চাহ চিৰা পিঠা খালো এনেকে খাই ভাল লাগিছে আজি ভাল লাগিছে আৰু ভোগালী বিহুটো সকলোৰে ভালে যাওক তাকে কামনা কৰিলো ভিডিঅ'টো আৰু বেছি দীঘল নকৰো আকৌ লগ পাই আছো মোৰ অন্য এটা নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই